ভবিষ্যতে এই এছআৰটি নামত তেখেতসকলে আমাক যে প্ৰবঞ্চনা কৰিব এই কথাটো আমি আগতেই অনুমান কৰিব পাৰিছিলো। আৰু আহি যদিও অনুমান কৰিছিলো যে শিক্ষকসকলে ভাবিছিল যিহেতু আমাক ৰেগুলাৰ কৰা হ'ল গতিকে আমি অন্তত শ্ৰেণীকোঠাত গৈ অসমৰ ভৱিষ্যত প্ৰজন্মক মুখ্যমন্ত্ৰী কোৱাৰ দৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে কয় ভাৰতবৰ্ষখনক অসমৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আমি গঢ়ি তুলিম। যে আজি শিক্ষকসকলে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন বিভাজিত কৰি বিভিন্ন ধৰণৰ আদেশ দি পেলাই আমাক বিভ্ৰান্তি সৃষ্টি কৰিছে আৰু এই বিভ্ৰান্তি যাতে সৃষ্টি নহয় তাৰ কাৰণে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এটি আবেদন জনাইছে, আহ্বান জনাইছে যে যোৱা 31 জুলাই তাৰিখে আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক যিসকলক এছআৰডি নাম দি পেলাই অসম চৰকাৰে চুক্তিভিত্তিক শিক্ষকসকলক নিয়মীয়কৰণ কৰিছিল আৰু সেই নিয়মীয়কৰণ কৰা শিক্ষকসকলক এছআৰডি নাম দিছে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। তেওঁলোকক আমাৰ নিয়মীয়া শিক্ষকসকলে যেনেধৰণে দৰমহা পায় ঠিক একেই ধৰণে তেওঁলোকৰ এপইণ্টমেণ্টত অৰ্থাৎ নিযুক্তি পত্ৰত উল্লেখ আছে আৰু সেই উল্লেখ মতে তেওঁলোকে এপইণ্টমেণ্ট পোৱাৰ পিছত ঠিকেই দৰমহাখিনি পাই আছিলে। হঠাতে যোৱা 31 জুলাই তাৰিখে অসম চৰকাৰৰ ফালৰ পৰা এটি নিৰ্দেশনা আহিল যে তেওঁলোকক এই কোষাগাৰৰ জৰিয়তে যিটো নেকি দৰমহা দিয়া হৈছিল নিয়মীয়া শিক্ষক সেই নিয়মীয়াটো বন্ধ কৰি পেলাই SNA এক্সপ্ৰেছ মডিউল যোগে তেখেতসকলক দৰমহা দিয়া হ'ব বুলি এটি আদেশ ইতিমধ্যে গোটেই অসমৰ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে আৰু এই নিৰ্দেশ দিয়াৰ লগে লগে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীসকলৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে আৰু বিশেষ কৰি আমাৰ এছআৰটি যিসকল শিক্ষক শিক্ষাৰ্থী তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকে ইয়াত মানে আজি নিয়মীয়া হ'বলৈ সক্ষম হৈছে। এছআৰটিৰ শিক্ষকসকল আচলতে তেওঁলোকে টেট কোৱালিফাইড হয়। অসম চৰকাৰৰ যিটো নেকি RT Act মতে ভাৰত চৰকাৰৰ RT Act মতে টেটৰ জৰিয়তে যে নিযুক্তি দিব লাগে আৰু সেই টেট কোৱালিফাই হৈ পেলাই তেওঁলোকে আজি নিযুক্তি পাইছে, কিন্তু নিযুক্তিৰ সময়ত চুক্তিভিত্তিক দিলে আৰু সেই চুক্তিভিত্তিক শিক্ষকখিনিক আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিভিন্ন প্ৰকাৰে আন্দোলন কৰি হওক আহ্বান জনাই হওক অসম চৰকাৰক সন্মান কৰাই নিয়মীয়কৰণ কৰাৰ ব্যৱস্থাটো কৰা হ'ল। কিন্তু নিয়মীয়কৰণ কৰিলে ঠিকে, কিন্তু তেওঁলোকক এছআৰডি নাম দিলে। গতিকে একচুৱেলি এছআৰডি নাম হ'ব নালাগিছিল। নিয়মীয়া শিক্ষকে ইয়াত কোনো এছআৰডি নাথাকে। গতিকে তেওঁলোকৰ বিৰুদ্ধে যিটো নেকি দৰমহা যিটো নেকি SNA এক্সপ্ৰেছ মডিউলৰ যিটো আদেশ দিছে সেই মডিউল মতে দৰমহা ল'ব লাগে, এই মডিউলটো আমি মানা নাই। অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে মানা নাই, গোটেই অসমৰ শিক্ষক শিক্ষাৰ্থীসকলে মানা নাই। গতিকে এই নিৰ্দেশ বাতিল নকৰালৈকে এই আন্দোলন চলি থাকিব। আজি গোটেই অসম জুৰি আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সন্মুখত এনেধৰণৰ এখন্তীয়া ধৰ্ণা কাৰ্যসূচী কৰি আছে। আজি আমি কাজলগাঁও মহকুমা, বিজনী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, ইয়াত আমাৰ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ আমাৰ সাধাৰণ সম্পাদক আছে, প্ৰাক্তন সম্পাদক আছে, চিৰাং জিলাৰ সম্পাদক আছে, বড়ো প্ৰাথমিক শিক্ষক সন্থা, মুঠতে চিৰাঙত যিমান আমাৰ শিক্ষক সংগঠন আছে প্ৰাথমিক বিদ্যালয়সমূহৰ গোটেইকেইটা শিক্ষক সংগঠন আজি আমি এক হৈছোঁ আৰু অসম ৰাজ্যিক শিক্ষক সন্মিলনে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত আমি একমত আছোঁ। যেতিয়ালৈকে এছআৰটি শিক্ষকসকলক নিয়মীয়কৰণৰ যিটো নেকি দৰমহা চিষ্টেম নকৰে, SNA এক্সপ্ৰেছ পৰ্টেল বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলি থাকিব। আৰু অহা 12 তাৰিখৰ পৰা আমাৰ ষ্টেট কমিটিয়ে এটা সিদ্ধান্ত লৈছে যে সঞ্চালকালয়ৰ কাৰ্যালয়ত 300 মানে অনিৰ্দিষ্ট কাললৈ এই আন্দোলন চলি থাকিব। ধন্যবাদ। স্পোর্টস মডেল যোগে বেতন প্রদানের নির্দেশ বাতিল করো। স্পোর্টস মডেল যোগে বেতন প্রদানের নির্দেশ বাতিল করো। এছআরডি শিক্ষকৰ দাবী মানি লওক। এছআরডি শিক্ষকৰ দাবী মানি লওক। এছআরডি শিক্ষকৰ দাবী মানি লওক। এছআরডি শিক্ষকৰ দাবী ন্যায্য দাবী। এছআরডি শিক্ষকৰ দাবী ন্যায্য দাবী। We want justice. We want justice. We want justice. আজি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়, অসমৰ ৰাজ্যপাল, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী আৰু সমগ্ৰ শিক্ষা অভিযানলৈ আমি 4টা প্ৰশ্নপত্ৰ
আমি আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ জৰিয়তে আমি প্ৰদান কৰিবলৈ ওলাইছোঁ। আমি ছাৰক এই প্ৰশ্নপত্ৰ অৰ্থাৎ মামৰ নামখন আমি একেলগে প্ৰদান কৰিম। একেলগে দিয়া হ'ব দিয়ক। এতিয়া ছাৰক যোৱাষাৰ আজিৰ এই কাৰ্যসূচীৰ ওপৰত বক্তব্য ৰাখিবলৈ